ড্রাগস বিরোধী অভিযানে ফের কাছাড় পুলিশের বৃহৎ সাফল্য। মঙ্গলবার কাছাড়ের পুলিশ সুপার নুমাল মাহাত্ত শিলচরে এক সাংবাদিক সম্মেলন করে জানিয়েছেন, সোমবার রাতে গোপন সূত্রের ভিত্তিতে শিলচরের পার্শ্ববর্তী অঞ্চল কনকপুর দ্বিতীয় খণ্ড, রামনগর এবং সুনাই এলাকায় বিশেষ অভিযান চালানো হয়। এ অভিযানে 10,000 ইয়াব্বা ট্যাবলেট এবং 772 গ্রাম হেরোইন উদ্ধার করা হয়েছে, যার বাজার মূল্য আনুমানিক 7 কোটি টাকা। অভিযানের সময় ড্রাগস পাচারে ব্যবহৃত একটি AS11U 7249 নম্বরের বাইকও জব্দ করা হয়। সঙ্গে পাচারকারী যুবককে আটক করেছে পুলিশ। পুলিশের হাতে আটক হওয়া ড্রাগস পাচারকারী আখতার হোসেন বড়বুইয়া সুনাইর নতুন রামনগর এলাকার বাসিন্দা। কাছাড় পুলিশ এই অভিযানের মাধ্যমে অঞ্চলের ড্রাগস পাচার চক্রের বড় ধরনের আঘাত এনেছে। পুলিশ সুপার নুমাল মাহাত্ত জানান, আটককৃত পাচারকারীকে জিজ্ঞাসাবাদ চালানো হচ্ছে এবং তার সঙ্গে অন্য কোনো ব্যক্তি বা কোনো গোষ্ঠী যুক্ত থাকলে তাদের বিরুদ্ধেও কঠোর ব্যবস্থা নেওয়া হবে। সংবাদ এখনকার মতো এই পর্যন্ত। পরবর্তী খবরের জন্য চোখ রাখুন আমাদের পর্দা। তোমার কি নেওয়ার লাগি কইছে তারা? ওগুনিয়া দিলে ভালো যাবে। ওগুনিয়া দিলে তো ওগু কি জিনিস? ওগুলি গিয়া দেও। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু এই তেখেতৰ যি মটো আছে তাক সাৰোগত কৰি আমি নিয়মিতভাৱে আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমি চলাই গৈছোঁ আৰু বিগত দিনতো আমাৰ ড্ৰাগছৰ বৃহৎ পৰিমাণৰ আমাৰ ড্ৰাগছৰ চিজাৰ আছে। এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱা নিশা আমি দুটা আমাৰ বিশেষ অভিযান চলিছিলে। এটা অভিযান শিলচৰ টাউনৰে ৰামনগৰ অঞ্চলত চলিছিলে আৰু দ্বিতীয়টো অভিযান আমাৰ সুনাই অঞ্চলৰ নতুন ৰামনগৰ আৰু আনটো যিটো অভিযান আছিলে সেইটো কনকপুৰ পাৰ্ট 2 শিলচৰ টাউনৰ অঞ্চলতে এই অভিযান দুটা চলিছিলে। আৰু এই দুটা অভিযানত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমটো অভিযানত যিটো শিলচৰৰ কনকপুৰৰ যিটো অভিযান চলিছিলে তাত আমি 44 চব কেছেছ মানে চাবোনৰ বাকচত আমি ছাছপেক্টেড টু বি নাৰ্কটিক ছাবষ্টেঞ্চ হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ যিটো ৱেইট আছে, ইয়াৰ যিটো ওজন আছে 572 গ্ৰামছ আমি এই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আনহাতে যিটো সুনাই থানাৰ অন্তৰ্গত ৰামনগৰত যিটো আমাৰ অভিযান চলিছিলে সেই অভিযানত আমি 10,000 ইয়াভা টেবলেট নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু গোটেই অভিযান কালত আমি এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। তেওঁ হ'ল আখতাৰ হোসেন বৰভূঞা, ছান অফ মহম্মদ তাজুদ্দিন বৰভূঞা, নতুন ৰামনগৰ পাৰ্ট 1 সুনাই। এই ব্যক্তিজনক আমি এৰেষ্ট কৰিছোঁ। আৰু তাৰ লগতে এই নিচাযুক্ত সামগ্ৰীখিনি কঢ়িওৱাৰ কাৰণে এখন বাইক ব্যৱহাৰ হৈছিলে। সেই বাইকৰ নাম্বাৰ হৈছে AS11U 7249। এই বাইকখন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে এই যি অভিযান আমাৰ চলিলে, অভিযান কালত বিভিন্ন অঞ্চলত তেওঁলোকৰ ফৰৱাৰ্ড লিংকেজেছ আৰু বেকৱাৰ্ড লিংকেজেছ লৈ বৰ্তমানলৈকে আমাৰ অভিযান অব্যাহত আছে। আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ তাৰ ব্লেক মাৰ্কেটত বা চোৰাং বজাৰত তাৰ আনুমানিক মূল্য প্ৰায় 7 কোটি টকা। আৰু এই যিখিনি অভিযান কালত আমি জব্দ কৰা সামগ্ৰী আছিল তাই সেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যি এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযান অহৰহ আমাৰ চলি থাকিব। আৰু প্ৰাৰম্ভিক যি তদন্ত আমাৰ চলিছে, প্ৰাৰম্ভিক তদন্তৰ পৰা এই কথা গম পোৱা গৈছে যে এই নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে আমাৰ যি খবৰ পালোঁ সেই খবৰৰ ভিত্তিত আমি সেই বিশেষ অভিযান আৰম্ভ কৰিলোঁ। আৰু সেই অভিযান কালতে আমি নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক জব্দ ধৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ।